অসম গণ পৰিষদে আজিৰে পৰা শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ পত্ৰিকা বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিছে। আজিৰ এই কাৰ্যসূচীত অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলৰ লগতে জ্যেষ্ঠ অগপনেতা প্ৰদীপ হাজৰিকাৰ ভগ্নী কুইন হাজৰিকা উপস্থিত থাকে। প্ৰথম কথা চাওক, এইবাৰ আমি আমগুৰি সমষ্টিৰ পৰা আহি শিৱসাগৰ এইটো সত্ৰভাৰ সমষ্টি হৈছে। তাৰ 14খন আঞ্চলিক, ইয়াৰ 14খন আঞ্চলিক লৈ পেলাই শিৱসাগৰ সমষ্টি। এতিয়া কথা হ'ল যে আমি কাৰো নাম নকওঁ, কিন্তু বহুতে কৈ আছে প্ৰদীপ হাজৰিকা একো কাম কৰা নাই, কিবা কৰা নাই। আমি গোহাৰি আকাৰে সকলোকে আমি জনাব বিচাৰিছোঁ যে আমি কাম কেনেকৈ কৰি আছোঁ, সেইটো ৰাইজে দেখি আছে। আৰু আমি কেতিয়াও বহুতে এইবিলাক লৈ তৰ্ক বিতৰ্ক কৰি আছে, আমি সেইবোৰ কৰিব জনা। আমি ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ তেখেতে উন্নয়নৰ কাম কিমান কৰি আছে। আৰু তেখেতে এগৰাকী সংগ্ৰামী নেতা, আজি আন্দোলন কৰিছিলে, তাৰপিছত সংগ্ৰামৰ মাজেদি সৃষ্টি হৈ আহে এজন নেতা। সেইকাৰণে তেওঁ সংগ্ৰামৰ জৰিয়তে কাম কৰি আছে আৰু তেওঁ কেতিয়াও নিজৰ দলক ফাঁকি দিয়া নাই, দলক আগবঢ়াই লৈ যোৱাত যত্ন কৰি আছে। আৰু আমি ভাবিছোঁ যে এইদৰে আমি সকলোৰে ওচৰত গৈ পেলাই আমাৰ এইটো প্ৰচাৰ কৰিব খুজিছোঁ। আজি পুৱা কিমান বজাৰ পৰা কৰি আছে? আমি প্ৰায় 10টামান বজাৰ পৰা কৰি আছোঁ। দেৰি হয় ইয়াত আজিয়ে নে আৰু নাই কৰি আমি আগতে ৱাৰ্ডকেইটা তেনেকে দি যাম। মানে আজিৰ পৰা আৰম্ভ কৰিছোঁ। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।